আমি তাত গৈ জুবিন দাক লগ পাব বিচাৰিছিলোঁ। আমি এতিয়াও বিশ্বাস কৰোঁ জুবিন দা আমাৰ মাজৰ পৰা হেৰাই যোৱা নাই। আমি তেওঁৰ পবিত্ৰ সমাধি ক্ষেত্ৰত গৈ আমি তেওঁৰ লগত নিবিড়ভাৱে কথা পাতিব খুজিছিলোঁ, তেওঁক আমি পূজা কৰিব খুজিছিলোঁ, তেওঁক আমি শ্ৰদ্ধাঞ্জলি জনাব খুজিছিলোঁ। কিন্তু যিখন চৰকাৰক আমি ৰজা বনাইছোঁ তেওঁলোকে এতিয়া আমাক তেওঁৰ ভিত্ত বুলি ভাবে। তেওঁ পাৰ্মিশ্যন দিলেহে আমি জুবিন গাৰ্গক পূজা কৰিব পাৰিম, আৰু তেওঁ যদি পাৰ্মিশ্যন নিদিয়ে আমি জুবিন গাৰ্গক পূজা কৰিব নোৱাৰিম। তেওঁৱেই ৰজা, তেওঁৱেই সৰ্বসৰ্বা, তেওঁৰেই গৃহ বিভাগ। আমি উৎপাত কৰিব খোজা নাই, আইন শৃংখলা বিঘ্নিত কৰিব খোজা নাই। আমি অসমীয়া মানুহে কেতিয়াও আইন হাতত তুলি লোৱা নাই। আমি সদায় শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিকভাৱে আমি আমাৰ কাৰ্যবোৰ সম্পাদন কৰিব বিচাৰোঁ। আৰু আজি আমি আশা কৰিছিলোঁ যে আমি আমাৰ ভগৱানক বিচাৰি, আজি আমাৰ প্ৰিয় মানুহগৰাকীক বিচাৰি তেওঁৰ সমাধি ক্ষেত্ৰত গৈ নিবিড়ভাৱে আমি তেওঁৰ লগত অকণমান কথা পাতিম, তেওঁৰ সংখ্যা অন্তৰংগ আমি আলাপ কৰিম, তেওঁক শ্ৰদ্ধাঞ্জলি জনাম। কিন্তু ৰজাই সেয়া কেতিয়াও মানি নলয়, কাৰণ ৰজাই ভাবে তেওঁৱেই একমাত্ৰ, তাতকৈ ওপৰত কোনো নাই। কাৰণ তেওঁ প্ৰমাণ হৈ গ'ল জুবিন দা তেওঁতকৈ আৰু বহুত 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 বেছি গুণে ৰজা আছিল। তেওঁ যদি আমাক হিন্দু মুছলমানকৈ ভাগ কৰিব খোজে, জুবিন দাই কৈ গৈছিলে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো আল্লাহ নাই, মোৰ কোনো ভগৱান নাই, আমি মুক্ত, আমি এক। এই যে জুবিন দাৰ যি মহান বাণী, এই বাণীটো তেওঁৰ আচলতে সহ্য হোৱা নাই। তেওঁ মুছলমান হিচাপে, হিন্দু হিচাপে, বঙালী হিচাপে, অসমীয়া হিচাপে আচলতে ভাগ ভাগ কৰিব খোজে, আৰু আমি একত্ৰিত হৈ থকাটো তেওঁ আচলতে কামনা নকৰে। যাৰ কাৰণে আজি আমাৰ এই শান্তিপূৰ্ণ শৃংখলাবদ্ধ আমাৰ কেৱল শ্ৰদ্ধাঞ্জলি যিটো যাত্ৰা, এই যাত্ৰাটোত তেওঁলোকে আমাক বাধা অৰ্পণ কৰিলে। আমি ভিক্ষা দিবলৈ ভাষা বিচাৰি পোৱা নাই। আমি আইনৰ মানি চলা মানুহ, আমি ধ্বংসাত্মক কাৰ্য আমি নিবিচাৰোঁ। শৃংখলাবদ্ধতা আমাৰ সদায় কাম্য। জুবিন দাৰ প্ৰতি আমাৰ অশেষ মৰম শ্ৰদ্ধা আছে, আৰু তেখেতৰ প্ৰতি শ্ৰদ্ধা আৰু মৰম জনাই অসম চৰকাৰৰ গৃহ বিভাগে আমাক যিহেতু বাধা প্ৰদান কৰিছে, আমি তেওঁলোকক তীব্ৰ ধিক্কাৰ জনাই আমাৰ কাৰ্যসূচী আমি ইয়াতে সমাপন কৰিছোঁ। কিন্তু হিমন্ত বিশ্ব শৰ্মাই মনত ৰখা ভাল, তেওঁতকৈ আৰু কোনোবা ৰজা আছে, তেওঁক আমিয়ে ৰজা পাতিছিলোঁ। তেওঁ প্ৰজাৰ ওপৰত যদি তাণ্ডৱ নৃত্য যে আৰম্ভ কৰিছে, আমাৰ প্ৰিয় ব্যক্তিগৰাকীক আমি শ্ৰদ্ধাঞ্জলি জনাবলৈ বিচাৰিছোঁ, তেওঁ তাতো আমাক যাবলৈ বাধা কৰিছে। ধিক্কাৰ দিবলৈ ভাষা নাই। আমি বিচাৰিম সৰ্বশেষত গল্ডেন থ্ৰেড অফ আছাম, যিটো এতিয়াও আচলতে ফ'কাছলৈ অহা নাই, আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ মাজৰ যিটো গোপন মিতিৰালি, গোপন যিটো বুজাবুজি, এইটো নতুনকৈ গঠন হোৱা তদন্ত আয়োগ, ন্যায়াধীশৰ নেতৃত্বত নতুনকৈ গঠন হোৱা তদন্ত আয়োগে এইটো ইনভেষ্টিগেশ্যন প্ৰথম কৰিব লাগে যে গল্ডেন থ্ৰেড অফ আছাম আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ মাজত ব্যৱসায়িক সম্পৰ্কটো কি, আচল মালিক আচলতে কোন। নৰ্থ ইষ্ট ফেষ্টিভেলৰ আচল মালিক গল্ডেন থ্ৰেড অফ আছামৰ মালিকজন নে চাম কানু, এই বস্তুটো ন্যায়িক আয়োগে আচলতে এইটো প্ৰথম এইটো আচলতে ইনভেষ্টিগেশ্যন কৰিব লাগে। তাৰপিছতে আচল যিটো বোৱালি, আচল যিটো ৰৌ, সেইটো জালত পৰিব। আৰু সেইটো জালত নপৰালৈকে বাকী নাটকবোৰ, এই যে ফেচবুকত আপোনাৰ ইননি বিননিবোৰ, আপোনাৰ এই যে আমাৰ লাইফত আহি ইননি বিননিবোৰ, আপোনালোকে কি কৰিব বিচাৰিছে, আমাক যে ভাগ ভাগ কৰিব, এইবিলাক আমি চাব খোজা নাই। ইননি বিননি বহুত হ'ল, আপোনাক চিনিবলৈ আৰু আমাৰ বাকী নাই। আপুনি কোন, অসমীয়া জাতি আপোনাক চিনিবলৈ বাকী নাই। গতিকে আপুনি ইননি বিননি কৈ লাভ নাই। গল্ডেন থ্ৰেড অফ আছাম আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ মাজৰ গোপন বুজাবুজিৰ ৰহস্যটোকে সেইটো আচলতে তদন্ত আয়োগত ঘোষণা কৰিব লাগে। আৰু ইয়াকে কৈ তীব্ৰ ধিক্কাৰ জনাই আমাৰ কাৰ্যসূচী আমি ইয়াতে সমাপন কৰিছোঁ।